নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছোঁ প্ৰথমবাৰৰ কাৰণে মই বহুত দূৰলৈ যাব ওলাইছোঁ ধুবুৰী নিমন্ত্ৰণ মোৰ ঘৰত আহি দি থৈ গৈছিলে গতিকে সেই নিমন্ত্ৰণটো লোৱাটো মোৰ বাবে খুব বেছি জৰুৰী বা দৰকাৰী কাৰণে মই যাব ওলাইছোঁ আৰু অহা সোমবাৰে মই ধুবুৰীলৈকে বুলি যাম মঙ্গলবাৰে চাগে ধুবুৰী কামখিনি কৰি মই ওচৰৰ পাজৰৰ যিসকল আছিলে গোৱালপাৰা কোকৰাঝাৰ আৰু বঙাইগাঁও এই তিনিখন ঠাইৰ চাগে মই নিমন্ত্ৰণ দুই এজনৰ ল'বলৈ চেষ্টা কৰিম যাতে মই আকৌ অতি সোনকালে যাতে মই আকৌ ইমান দূৰলৈ যাব লগা নহয় কাৰণ ইয়াৰ পৰা ধুবুৰী যথেষ্ট দূৰ ঘৰলৈ আহি আকৌ যাবলৈ মন নাযায় আপোনালোকে দেখিছে যে মই লাষ্ট গোৱালপাৰাৰ পৰা অহাৰ পিছত ঘৰলৈ অহাৰ পিছত আকৌ মই যাবলৈতো ইমান নিমন্ত্ৰণ আছে যদিও সাহ কৰা নাই গতিকে যিসকল লোকে মোক বহুত দিন আগতেই গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰৰ নিমন্ত্ৰণ দি থৈছিলে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে যাতে মোক আকৌ এবাৰ মোৰ যিটো হোৱাটছআপৰ নম্বৰ নিমন্ত্ৰণৰ কাৰণে দিয়া হৈছে 9085093104 নম্বৰটোত নিমন্ত্ৰণ শব্দটোৰ ওপৰতে লিখি মোক যাতে মনত পেলাই দিয়ে যাতে মই আপোনালোকৰ নিমন্ত্ৰণসমূহ দুই এজনৰ ল'ব পাৰোঁ ধুবুৰী নিমন্ত্ৰণটোৰ লগতে আন যিসকল লোক আছে মৰাণৰ ডিব্ৰুগড়ৰ বা আপোনাৰ ঢকুৱাখানা হওক বা আৰু লখিমপুৰ যিসকলে মোক নিমন্ত্ৰণ দি আছে বহুত দিনৰ পৰা তেওঁলোকেও এবাৰ মোক মনত পেলাই দিব যাতে আপোনালোকৰ মেছেজটো মই ওপৰতে পাওঁ গতিকে আপোনালোকক মই আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ আজিৰ সময়ৰ কাৰণে খুবেই বেছি জৰুৰী কাৰণ বৰ্তমান সময়ত আমাৰ অসমত বেজালি তন্ত্ৰ মন্ত্ৰ যিবিলাক ভুৱা মানুহক অপকাৰ কৰে যিবিলাকে মানুহক ক্ষতি কৰে তেওঁলোক বহুত বেছি বাঢ়ি গৈছে আপোনালোকে দেখিছে কাৰণ তেওঁলোকৰ দ্বাৰা সৃষ্টি কৰা কিছুমান লোকে মোক বিভিন্ন ধৰণে বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে বা সেইখিনি কৰিছে মই ইমান ভয় নকৰোঁ বা মই ইমান বেছি মই সেইবিলাক কথা গুৰুত্ব দি নাথাকোঁ কিন্তু আপোনালোক বা আমি সজাগ নহ'লে সিহঁতে যে আমাক কিমান বেছি ক্ষতি কৰিব আপোনালোকে জানে যে পূজা দিয়া নামত এনেকুৱা পূজা কিছুমান দিব লাগে যিবোৰ পূজাত আপোনাক উপস্থিত থাকিবলৈ কোৱা নহয় আপুনি কিনি দিয়া পূজাৰ সামগ্ৰীখিনি তেওঁলোকে গ্ৰহণ নকৰে কেৱল মূল্যটো গ্ৰহণ কৰে যাৰ দ্বাৰা তেওঁলোকে পূজাৰ সামগ্ৰীখিনি নিজে কিনি আনি পূজা দিওঁ বুলি কয় কিন্তু সেই পূজাত আপুনি উপস্থিত থাকিব নোৱাৰে আপুনি চাব নোৱাৰে পূজাখন গতিকে কিছুমান কথা থাকে দিয়কচোন ভুৱা কিছুমানত এনেকুৱা ধৰণৰ থাকে আৰু মই আপোনালোকক সেইবোৰৰ পৰাই আচলতে বিৰত থাকিবলৈ পৰামৰ্শখিনি দি আছোঁ যাৰ কাৰণে মোক এনে কিছুমান কৰ্মৰ সৈতে জড়িত লোকসকলে মোক কিছু বেয়া পায় বা তেওঁলোকে মোক মাজে সময়ে কিছু ক্ষতি কৰিবলৈ নিবিচৰা নহয় বাৰু যি কি নহওক মই আপোনালোকক আৰু এটা কথা কওঁ যে আমাৰ সমাজত এতিয়াও এনে কিছুমান মানুহ আছোঁ যিসকলে এই ভিডিঅ'টো চাই আছোঁ তাৰ মাজতেই দুই এজন হয়তো এনেকুৱা থাকিব যে তেখেতৰ হাতটো যদি এইখিনিতে বিষাইছে তেওঁ ডক্টৰৰ ওচৰলৈ নাযায় তেওঁ যাব বেজৰ ওচৰলৈ তেওঁ যদি হাত বিষাইছে বেজে ক'ব আপোনাৰ ঘৰৰ ওচৰৰ কাষৰ চাপকৰ মানুহজনীয়ে কিবা এটা কৰি দিলে আপুনি তেওঁলোকৰ ঘৰলৈ যাওঁতে খাওঁতে কিবা এটা খুৱাই দিলে যাৰ কাৰণে আপোনাৰ হাতৰ বিষ হৈছে আপুনি মানে ঔষধটো উলিয়াব লাগিব পেটৰ পৰা আপুনি এটো খাব লাগিব বা আপোনাৰ ঘৰখনত কোনোবাই কিবা পুতি থৈ দিলে সেইখিনি উলিয়াব লাগিব এনেকুৱা ধৰণৰ নানান ধৰণৰ কথা আপোনাৰ মূৰৰ বিষ হ'লেও কিবা পুতি থৈছে আপোনাৰ পেটৰ বিষ হ'লেও কোনোবাই কিবা পুতি থৈছে বা আপুনি আপোনাৰ ল'ৰা ছোৱালী বিবাহ নহ'লেও কোনোবাই কিবা কৰি থৈছে আপোনাৰ যদি চাকৰি নহয় তথাপিও কিবা কৰি থৈছে মুঠতে আপোনাৰ ঘৰখনত কোনোবাই কিবা কৰি থৈছে কাৰণ সেই বেজজনৰ এটাই কথা যে কোনোবা এজন আহিব লাগে মই তেওঁক কোনোবাই কিবা কৰি থৈছে বুলি ক'ব লাগে কোনোবা ক'ব কাষৰ ওখ মানুহজন কোনোবাই ক'ব কাষৰ চাপৰ মানুহজন কোনোবাই ক'ব কিবা তেনেধৰণে এই সমাজখন চলি আছে আৰু যেনেধৰণে এইবিলাক কথা আপোনাক বিশ্বাসটো দিবলৈ তেওঁলোকে চেষ্টা কৰে সেইখিনি বিশ্বাসত আমি বিলীন হৈ যাওঁ আৰু আমি মানে ধৰিব নোৱাৰা হৈ যাওঁ নে আমি লাষ্টত ঘৰৰ মানুহকে সন্দেহ কৰিবলৈ লওঁ বা কাষৰ মানুহগৰাকীয়ে সন্দেহ কৰিবলৈ লওঁ তেওঁ কিবা কৰিছে নেকি বুলি এনেকুৱা ধৰণৰ মনৰ ভাৱ কিছুমান আহে যাৰ দ্বাৰা মানুহৰ সন্দেহ কিছুমান হৈ যায় বা মানুহৰ মাজত সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে গতিকে মই এনেবোৰ কথাৰ পৰা আপোনালোকক বিৰত থাকিবলৈ কৈ আছোঁ আমি আধ্যাত্মিক দিশটোত ইমান বেছি আগবঢ়াই নিব পাৰোঁ বা আমি ইমানখিনি আগবাঢ়ি যাব পাৰোঁ যে আপোনালোকে জানে যে হনুমানজী হৈছে ইমান বেছি এক শক্তি যি শক্তিয়ে আপোনাৰ ঘৰখনত থকা যিকোনো নিগেটিভিটি অপায় অমংগল দূৰ কৰিব পাৰে আমাৰ অসমত বৰ্তমান হনুমানজীৰ কথা কোৱা বা মোৰ দৰে বহুতজন লোক আছে নহয় জানো কিন্তু আগতে তেওঁলোক নাছিলে বা ময়ো নাছিলোঁ আপোনালোকে মোক নতুনকৈ পাইছে কিন্তু অসমৰ বাহিৰত গুজৰাট হওক দিল্লী হওক মুম্বাই হওক আপোনাৰ ধৰি লওক ৰাজস্থান হওক যিসকল মাৰোৱাৰীসকল য'ত থাকে ৰাজস্থানত তাৰ পিছতে বিহাৰত হওক তেওঁলোকে হনুমানজীক বহুত বেছি বিশ্বাস কৰে আৰু সেইবোৰ বিশ্বাস
মানে তেওঁলোকে সেইকাৰণে নকৰে যিবোৰ বেজালি তন্ত্ৰ মন্ত্ৰ তেওঁলোকে ইমান বেছি আগ্ৰহী নহয় বা তেওঁলোকে বিশ্বাস নকৰে তেওঁলোকে কেৱল এজনকে বিশ্বাস কৰে সেইজন হৈছে মহাবীৰ হনুমান মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতিকে সংগী গতিকে যেতিয়া আপুনি বজৰংগবলীক বিশ্বাস কৰিব তেখেতৰ ভক্ত হ'ব তেখেতক ভক্তি কৰিবলৈ ল'ব তেতিয়া আপোনাৰ মনতো তেনেকুৱা ধৰণৰ ভাৱ আহিব যে মোক কোনোবাই কিবা কৰিব পাৰে নেকি তেনেকুৱা ধৰণৰ কথা আহিব গতিকে আপোনালোকক মই এটাই পৰামৰ্শ দিওঁ যে আপোনালোকে পৰাপক্ষত এই বেজালি ভুৱাবিলাক বাদ দিয়ক হনুমান চালিচাখন ৰেগুলাৰ পাঠ কৰি থাকক হনুমান চালিচাখন পাঠ কৰিবলৈ বৰ বেছি নিয়ম আপুনি কৰিব নালাগে যেতিয়া আপোনাৰ কিবা উদ্দেশ্য থাকে সেই উদ্দেশ্যত আপুনি সংকল্প ল'ব লাগে যদি আপোনাৰ উদ্দেশ্য নাথাকে ঘৰখনৰ সুখ সমৃদ্ধি মংগলৰ কাৰণে আপুনি পাঠ কৰিব পাৰে লাগে তেতিয়া আপুনি কেৱল ঘৰখনত চাকি এগছ জ্বলাই তেখেতৰ ফটো এখন থকাটো বাঞ্ছনীয় অৱশ্যে চাকি এগছ জ্বলাই ধূপ জ্বলাই ধনা জ্বলাই আপুনি তেনেধৰণে আপুনি কি কেৱল জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম আপোনালোকে নাম লৈ পেলাই ৰাম নাম লৈ আপুনি চালিচাখন পাঠ কৰিব পাৰে শ্ৰী গুৰু চৰণ সৰজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কু ফলচাৰি এনেধৰণে আপুনি আৰম্ভ কৰিব পাৰে আৰু যদি আপোনালোকে ভাবে যে খুব বেছি আপোনাৰ বিপদ আপদ আপোনাৰ ইটোৰ পিছত সিটো বিপদ তেতিয়া আপুনি বজৰংগ বাণখন আপুনি প্ৰয়োগ কৰিব পাৰে আপোনাৰ ঘৰখনত এতিয়া বজৰং বাণখন পঢ়িব নালাগে বুলি বহুতেই ক'ব বিচাৰে মোকো কিছুমানে কমেণ্ট কৰে কিন্তু তেওঁলোকে নিজে নপঢ়ে নিজে ভয়াতুৰ সেইকাৰণে আনক পঢ়িবলৈ মানা কৰে কিন্তু আপোনালোকে বিশ্বাস কৰক যে মই এই এটা বছৰে গোটেই অসমত বিভিন্ন ঠাইত বজৰং বাণখন পাঠ কৰিলোঁ আৰু ধাৰ ঋণখিনিক বাদ দি ধাৰ ঋণৰ সমস্যাক বাদ দি কোনোবা লোকৰ বেমাৰ ভাল হোৱাই হওক কোনোবা লোকৰ ধৰি লওক এনেকুৱা তন্ত্ৰ মন্ত্ৰ কুপ্ৰভাৱৰ কাৰণে বিবাহত বাধা হোৱাই হওক বা কোনোবা লোকৰ চাকৰিত প্ৰভাৱ পৰি থকাই হওক বা অন্য যিকোনো শনি ৰাহু কেতুৰ দুখৰ পৰা কিন্তু বহুত লোক মুক্ত হৈ গ'ল গতিকে মই পাঠ কৰা মানুহজনে কোৱা কথাখিনি আপুনি বিশ্বাস কৰিব নাই এনে কোনো কেতিয়াও পাঠ নকৰি কেৱল ভয় কৰি নিজে ভয় খাই নপঢ়ি আনক নপঢ়িবি বুলি কোৱা মানুহজনক আপুনি বিশ্বাস কৰিব গতিকে মই আপোনালোকক এটাই ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া আপোনালোকে খুব বেছি বিপদ হ'ব বিপদে পিছ নেৰিব তেতিয়া আপোনালোকে বজৰং বাণখন কিন্তু পাঠ কৰিব লাগে পাঠ কৰিব পাৰে ইয়াত এনেকুৱা কোনো ধৰণৰ এনেকুৱা ডাঙৰ কোনো ধৰণৰ কথা নাই যে বজৰং বাণখন পাঠ কৰিলে আপোনাৰ কিবা বিপদ হ'ব আপোনাক মই ভূতৰ পাঠ কৰিব দিছোঁ নেকি আপোনাক মই ভগৱানৰ পাঠ কৰিব দিছোঁ ভূতৰ নাম পাঠ কৰিব দিয়া নাই যে আপোনাৰ ভুল হ'লে ভূতটোৱে আপোনাক অপকাৰ কৰিব মই কৈছোঁ বজৰংগ বাণ হনুমানজীৰ বজৰংগ বলীৰ এখন বাণ পাঠ কৰিব দিছোঁ ভগৱানে কাৰোবাৰ কেতিয়াবা কিবা অপকাৰ কৰিব পাৰে বা অপকাৰ কৰিছে বুলি আপুনি শুনিছে নেকি যদি শুনা নাই তেনেহ'লে বজৰংগ বলী ইমান দয়ালু হনুমানজী ইমান দয়ালু তেওঁ ইমান কাম কৰিব পাৰে তেওঁ ইমানখিনি ৰামক তেওঁ সহায় কৰিব পাৰে ইমানখিনি তেওঁ সহায়ৰ যোগেদি লংকা বিজয়ত ৰামক সহায় কৰিব পাৰে ভগৱানক যি সহায় কৰিব পাৰে তেওঁ আপোনাক অপকাৰ কৰিব পাৰে বুলি আপুনি কেনেকৈ ভাবিব পাৰে গতিকে বিপদ আপদ হ'লে বজৰং বাণখন পাঠ কৰক আপুনি মই আপোনাক পাঠ কৰিব কৈ আছোঁ মই পাঠ কৰিম বুলি কেতিয়াও কোৱা নাই কাৰণ মই কেৱল পৰামৰ্শ দিওঁ যে কাৰণ এই ভিডিঅ'টো হাজাৰ মানুহে চাব কিন্তু হাজাৰ মানুহৰ ঘৰত এই এবছৰত মই 1000 মানুহৰ ঘৰত কিন্তু যোৱা নাই নহয় কিন্তু এই এবছৰত লাখ মিলিয়ন মানুহে মানে 10 লাখতকৈ অধিক লোকে মোৰ ভিডিঅ' চালে কিন্তু সেই 10 লাখ মানুহৰ ঘৰত মই গৈছোঁ নেকি নাযাওঁ নহয় মই তাৰে দুজন এজন কেতিয়াবা নিমন্ত্ৰণ থাকিলে যাওঁ পৰাপক্ষত আপুনিয়ে কৰক বুলি মই পৰামৰ্শ দিওঁ যদি কোনো লোকে খুব বেছি জোৰ কৰে বা নোৱাৰো বুলি ভাবে তেতিয়াহে মই তেওঁলোকৰ ওচৰলৈ যাওঁ তেওঁলোকৰ বিপদ আপদ তেনেধৰণে দূৰ হয় গতিকে মই আপোনালোকক পৰামৰ্শ দিওঁ যে আপোনালোকে হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি থাকক কিবা ভুল ভ্ৰান্তি হ'ব বুলি আপুনি চিন্তা নকৰিব মূল অৱধি ভাষাৰ বা হিন্দী নিচিনা শুনিবলৈ হনুমান চালিচাখন পাঠ কৰক কিতাপৰ দোকানত পাব অনলাইনত পাব আপোনালোকে সকলো ধৰণে আপোনালোকে ব্যৱস্থা কৰি ল'ব পাৰে তাতকৈ বেছি বিপদ হ'লে বা কিবা তেনেকুৱা বিপদ বিঘিনি যে শনি ৰাহু কেতুৰ দুখ আছে বুলি ভাবিলে বা অন্য কিবা যদি বিপদ আপদ হয় বুলি ভাবে তেনেহ'লে আপোনালোকে বজৰং বাণখন প্ৰয়োগ কৰিব পাৰে পাঠ কৰিব পাৰে যদি বজৰং বাণ পাঠ কৰি কিবা ভুল ভ্ৰান্তি হয় তাক যদি আপুনি ক্ষতি হ'ব বুলি ভাবে ক্ষতি নহয় বুলি মই আপোনাক গ্যাৰান্টি দি থৈ দিছোঁ আগতেই আজিও কৈ দিছোঁ গতিকে ভয় নকৰিব চিন্তা নকৰিব আপোনাৰ লগত সদায় বজৰং বলী আছে সদায় হনুমানজী আপোনাৰ লগত আছে কেৱল জয় শ্ৰী ৰাম নাম লৈ থাকিব বিপদ আপদ হ'লে ৰাম নামেই আপোনাৰ সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব গতিকে
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ধুবুৰীলৈ গৈ আছোঁ চেষ্টা কৰিম ধুবুৰীৰ ওচৰ পাজৰ যিসকল নিমন্ত্ৰণ আছে সকলো ৰক্ষা কৰিবলৈ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব কিবা ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই দিব আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব